ভাৰতৰ আক্ৰমণৰ ভয়ত এতিয়া পাকিস্তানৰ নিদ্ৰাহৰণ হোৱাই নহয় পাকিস্তানৰ চোৰাংচোৱাই শেহতীয়াকৈ বিস্ফোৰক মন্তব্য কৰিছে পাকিস্তানৰ খুদ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰীৰ গুৰুত্বপূৰ্ণ তথা বিস্ফোৰক টুইট এক্স হেণ্ডেলত গুৰুত্বপূৰ্ণ পোষ্ট পাকিস্তানৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী আতাউল্লাহ তাৰাই বিস্ফোৰক মন্তব্য কৰিছে য'ত কৈছে যে 24 পৰা 36 ঘণ্টাৰ ভিতৰত ভাৰতে পাকিস্তানক আক্ৰমণ কৰিব 24 পৰা 36 ঘণ্টাৰ ভিতৰত ভাৰতে পাকিস্তান আক্ৰমণ কৰিব বুলি বিস্ফোৰক পোষ্ট খোদ পাকিস্তানৰ তথ্য সম্প্ৰচাৰ মন্ত্ৰীৰ নমস্কাৰ প্ৰিয় দৰ্শক মই জয়ন্ত মাধৱ গোস্বামী আপোনাক স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ-ইষ্টৰ ডিজিটেল লাইভলৈ কাউণ্টডাউন আৰম্ভ হৈছে পাকিস্তান আক্ৰমণৰ কাউণ্টডাউন আৰম্ভ হৈছে এইবাৰ নিস্তাৰ নাই পাকিস্তানৰ আৰু সেই কথা এতিয়া মৰ্মে উপলব্ধি কৰিছে পাকিস্তান চৰকাৰে পাকিস্তানৰ প্ৰত্যেকগৰাকী দায়িত্বশীল যি মন্ত্ৰী আছে জ্যেষ্ঠ মন্ত্ৰী আছে সেই জ্যেষ্ঠ মন্ত্ৰীসকলৰ যি অদায়িত্বশীল মন্তব্যই শেহতীয়াকৈ সংবাদ মাধ্যম তুলপাৰ লগাই আছে সমগ্ৰ বিশ্বত যি ধৰণে ভাৰতক ভাবুকি দি আহিছে ভাৰতে আক্ৰমণ কৰিলে পৰিণাম ভয়াবহ হ'ব পাৰমাণৱিক আক্ৰমণ হ'ব বুলি বাৰে বাৰে ভাৰতক ভীতিগ্ৰস্ত কৰাৰ চেষ্টা চলাই আহিছে পাকিস্তানে আৰু সেই পাকিস্তানৰ মুখেৰে ওলাইছে যে পাকিস্তানৰ হাতত চোৰাংচোৱাৰ নিৰ্ভৰযোগ্য তথ্য আছে অতি বিশ্বাসযোগ্য তথ্য আছে আৰু সেই বিশ্বাসযোগ্য তথ্যৰ ভিত্তিত পাকিস্তানৰ তথ্য সম্প্ৰচাৰ মন্ত্ৰীগৰাকীয়ে সদৰি কৰিছে যে ভাৰতে 24 পৰা 36 ঘণ্টাৰ ভিতৰত আক্ৰমণ কৰিব পাকিস্তানক আৰু ইতিমধ্যে সকলো প্ৰস্তুতি ভাৰতৰ পৰা কৰা হৈছে হিয়া পাকিস্তানে উপলব্ধি কৰিছে পাকিস্তানৰ যে এবাৰ নিস্তাৰ নাই পাকিস্তানৰ যে এবাৰ ৰক্ষা নাই প্ৰথম অৱস্থাত ধোঁৰা সাপৰ দৰে ফেপেৰি পতা পাকিস্তানে শেহতীয়াকৈ নেজ পেলাবলৈ বাধ্য হৈছে খুৰ সলনি কৰিবলৈ বাধ্য হৈছে আনহাতে পাকিস্তানৰ যিসকল নেতাই ডিঙিৰ শিৰ ফুলাই ভাৰতক হকিয়নি দিছিল সেইসকল নেতা এতিয়া নিশ্চুপ হৈ পৰিছে হঠাৎ অন্তৰ্ধান হৈ পৰিছে পাক সেনা প্ৰধান জেনেৰেল আসিফ মুনিৰ হঠাৎ অন্তৰ্ধান আসিফ মুনিৰৰ কতো এতিয়া দেখা দেখি নাই কোনো এটা মাত এতিয়া নাই কোনো মাত নুফুটা এতিয়া আসিফ মুনিৰৰ কোনো ধৰণৰ খণ্ডান নোহোৱা হৈছে পাকিস্তানত মাটিৰ তলত লুকাল নে কোট গল বাংকাৰত আশ্ৰয় লৈছে নেকি আসিফ মুনিৰে এনে ধৰণৰ চৰ্চা চলি থকাৰ সময়তে এইবাৰ তথ্য সম্প্ৰচাৰ মন্ত্ৰীয়ে মহাবিস্ফোৰণ ঘটাইছে যে পাকিস্তানৰ চোৰাংচোৱাৰ হাতত নিৰ্ভৰযোগ্য তথ্য আছে 24 পৰা 36 ঘণ্টাৰ ভিতৰত মঙ্গলবাৰে লেট নাইট অৰ্থাৎ মঙ্গলবাৰে নিশা পাকিস্তানৰ তথ্য সম্প্ৰচাৰ মন্ত্ৰীয়ে এক্স হেণ্ডেলত সেই পোষ্ট কৰি জনাইছে এই কথা যে 24 পৰা 36 ঘণ্টাৰ ভিতৰত ভাৰতে আক্ৰমণ কৰিব পাকিস্তানক আমি সেই টুইট এক্স হেণ্ডেলৰ পোষ্ট আপোনালোকক দেখুৱাব বিচাৰিছো আতাউল্লাহ তাৰাৰৰ এই পোষ্ট আপুনি এই মুহূৰ্তত প্ৰত্যক্ষ কৰিছে আতাউল্লাহ তাৰাই এই তাৎপৰ্যপূৰ্ণ গুৰুত্বপূৰ্ণ পোষ্ট তেওঁ কৰিছে সোশ্যাল মিডিয়া এক্স হেণ্ডেলত য'ত Pakistan has credible intelligence that India intends carrying out military action against Pakistan in the next 24 to 36 hours on the pretext of baseless and connected concocted allegations of involvement in the Pahalgam incident. Yeah. তেওঁ কৈছে যে পেহেলগামৰ নৰসংহাৰৰ ঘটনাত পাকিস্তানৰ হাত থকা বুলি এটা বৃথা অভিযোগ আনি ভাৰতে পাকিস্তান আক্ৰমণ কৰিবলৈ ওলোৱাৰ কথা তেওঁ সদৰি কৰিছে পাকিস্তানে বাৰে এই মুহূৰ্তত ভাৰতক পতিয়ন নিয়াবলৈ চেষ্টা কৰিছে বিশ্বক পতিয়ন নিয়াবলৈ চেষ্টা কৰিছে যে পেহেলগাম কাণ্ডত পাকিস্তান জড়িত নাই আৰু সেই কথাখিনিৰ উদ্ধৃতি দিয়ে ভাৰতে হেনো এটা মিছা অভিযোগ আনি পাকিস্তানক আক্ৰমণ কৰিবলৈ ওলাইছে সেই কথা তেওঁ সদৰি কৰিছে এই এক্স হেণ্ডেলৰ পোষ্টত যে তেওঁ লিখিছে যে মিলিটাৰী একশ্যন এগেইনষ্ট পাকিস্তান ইন দ্য নেক্সট 24 to 36 hours on the pretext of baseless and concocted allegations of involvement in the Pahalgam incident. জোৰদাৰভাৱে ধাৰাবাহিকভাৱে পাকিস্তানৰ বিৰুদ্ধে ভাৰতে সেই অভিযোগ আনিছে আৰু সেই অভিযোগ পাকিস্তানে খণ্ডন কৰাৰ চেষ্টা চলাই আছে কিন্তু পাকিস্তানে যে বাৰে মিথ্যাচাৰৰ আশ্ৰয় লৈছে সেই কথা ইতিমধ্যে গুমাৰ ফাগ হৈ পৰিছে সমগ্ৰ বিশ্বৰ সন্মুখত ওলাই পৰিছে পাকিস্তানৰ স্বৰূপ সমগ্ৰ বিশ্বৰ সন্মুখত পাকিস্তানে পেহেলগাম কাণ্ডক লৈ আকৌ এবাৰ নগ্ন হ'বলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে য'ত নেকি ৰাষ্ট্ৰসংঘৰ মজিয়াত ভাৰতৰ স্থায়ী প্ৰতিনিধিয়েও
পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীৰ যে স্বীকাৰোক্তি সন্ত্ৰাসবাদ লালন পালনৰ ৩টা দশক ধৰি পাকিস্তানৰ সন্ত্ৰাসবাদীক পাকিস্তানে চৰকাৰে সহায় কৰি আহিছে আৰ্থিকভাৱে সাহায্য দি আহিছে প্ৰশিক্ষণৰ ব্যৱস্থা কৰি আহিছে লস্কৰী তৈয়বাৰ সৈতে পাকিস্তান চৰকাৰৰ ঘনিষ্ঠতাৰ কথা যেনেদৰে প্ৰতিৰক্ষা মন্ত্ৰী খাজা মোহাম্মদ আসিফে স্বীকাৰ কৰিছে সেই স্বীকাৰোক্তি ৰাষ্ট্ৰসংঘৰ মজিয়াত দাঙি ধৰিছে যোজনা ইতিমধ্যে আমি জনাইছো পাকিস্তানত ৰাষ্ট্ৰসংঘত থকা ভাৰতৰ যি স্থায়ী প্ৰতিনিধি আছে ভাৰতৰ যি স্থায়ী প্ৰতিনিধি তথা দূত আছে ৰাষ্ট্ৰসংঘৰ সদস্য ৰাষ্ট্ৰক ইতিমধ্যে ৰাষ্ট্ৰসংঘত থকা ভাৰতৰ স্থায়ী প্ৰতিনিধি যোজনা পেটেলে সোমবাৰৰ দিনটোত ৰাষ্ট্ৰসংঘৰ মজিয়াত পাকিস্তানৰ আচল স্বৰূপ উদঙাই দিছিল আৰু ৰাষ্ট্ৰসংঘৰ সদস্য ৰাষ্ট্ৰসমূহক পাকিস্তানক কঠোৰ ভাষাৰে নিন্দা তথা গৰিহণা জনাবলৈ আহ্বান জনাইছিল ৰাষ্ট্ৰসংঘৰ মজিয়াত এনেদৰে ৰাষ্ট্ৰসংঘৰ মজিয়াত আকৌ এবাৰ মুখা খোল খাইছে পাকিস্তানৰ সেই স্বৰূপৰ গতিকে এনেকুৱা এটা সন্ধিক্ষণ এতিয়া পাকিস্তানে বুজি উঠিছে যে ভাৰতে এবাৰ বহি নাথাকে ডিপ্লোমেটিক ষ্ট্ৰাইকতে ভাৰতে এবাৰ ক্ষান্ত নাথাকে মোদীৰ যি হুংকাৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ যি হুংকাৰ সেই হুংকাৰত এতিয়া থৰহৰি কপিছে পাকিস্তান আৰু পাকিস্তানৰ এগৰাকী দায়িত্বশীল মন্ত্ৰী তথ্য সম্প্ৰচাৰ মন্ত্ৰী তেওঁ স্পষ্টকৈ জনাইছে যে পাকিস্তানৰ হাতত নিৰ্ভৰযোগ্য বিশ্বাসযোগ্য সোৰ্স আছে সূত্ৰ আছে আৰু যাৰ পৰা কোৱা হৈছে 24ৰ পৰা 36 ঘণ্টাৰ ভিতৰত পাকিস্তানত হ'ব আক্ৰমণ ভাৰতৰ মিলিটাৰী একচন মিলিটাৰী ষ্ট্ৰাইক হ'ব পাকিস্তানৰ ওপৰত ভাৰতৰ কি কৈছিল তেওঁৰ ভাষ্য আগবঢ়াইছো আতাউল্লাহ তাৰা তথ্য সম্প্ৰচাৰ মন্ত্ৰী গৰাকীৰ ভাষ্য আছে আমাৰ হাতত শুনক এবাৰ কি ক'লে Pakistan has credible intelligence that India intends carrying out military action against Pakistan in the next 24 to 36 hours on the pretext of baseless and concocted allegations of involvement in the Pahalgam incident. India's self-assumed hubristic role of judge, jury, and executioner in the region is reckless and vehemently rejected. Pakistan has been the victim of terrorism itself and truly understands the pain of this scourge. We have always condemned terrorism in all its forms and manifestations anywhere in the world. Being a responsible state, Pakistan open-heartedly offered a credible, transparent, and independent investigation by a neutral commission of experts to ascertain the truth. Unfortunately, rather than pursuing the path of reason, India has apparently decided to tread the dangerous path of irrationality and confrontation, which will have catastrophic consequences for the complete region and beyond. Evasion of credible investigation is in itself sufficient evidence exposing India's real motives. Consciously making strategic decisions hostage to public sentiments purposefully trumped up for securing political objectives is unfortunate and deplorable. Pakistan reiterates that any such military adventurism by India would be responded to assuredly and decisively. The international community must remain alive to the reality that the onus of escalatory spiral and its ensuing consequences shall squarely lie with India. The nation reiterates its resolve to defend the sovereignty and territorial integrity of Pakistan at all costs. Pakistan Zindabad. Public sentiments purposefully trumped up for securing political. আৰু হেয়া আপোনালোকে শুনিলে আতাউল্লাহ তাৰাৰ এই ধৰণৰ মন্তব্য তেওঁ এতিয়া পোষকতা কৰিছে ওপেন হাৰ্টেডলি এতিয়া পাকিস্তান হেনো আগবাঢ়ি আহিব এটা নিৰপেক্ষ তদন্তৰ বাবে তেওঁলোকেও ভিকটিম হেনো সন্ত্ৰাসবাদৰ হেলো তেওঁলোকেও ভিকটিম আৰু এনেদৰে নিজকে ধোৱা তুলসীৰ পাত সজাবলৈ চেষ্টা কৰিছে সন্ত্ৰাসবাদৰ তেওঁলোকেও ভুক্তভোগী পাকিস্তানো হেনো ভুক্তভোগী সন্ত্ৰাসবাদৰ কিন্তু যি সময়ত প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে নিজে স্বীকাৰ কৰিছে যে ৩টা দশক ধৰি সন্ত্ৰাসবাদক তেওঁলোকে সহযোগিতা কৰিছে প্ৰশিক্ষণৰ পৰা আৰম্ভ কৰি আশ্ৰয় প্ৰদানৰ পৰা আৰম্ভ কৰি আৰ্থিক সাহায্যৰ পৰা আৰম্ভ কৰি সকলো ফালৰ পৰাই সন্ত্ৰাসবাদক লালন পালন ভৰণ পোষণ দিয়াৰ কথা স্বীকাৰ কৰিছে য'ত প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে আৰু এইবাৰ
এইগৰাকী তথ্য সম্প্ৰচাৰ মন্ত্ৰী আতাউল্লাহ তাৰাই কৈছে যে তেওঁলোকে হেনো ভুক্তভোগী সন্ত্ৰাসবাদৰ গতিকে সন্ত্ৰাসবাদৰ এই আক্ৰমণ পেহেলগামৰ এই আক্ৰমণত তেওঁলোকে এটা নিৰপেক্ষ তদন্তৰ পোষকতা কৰিছে ভাৰতে যে আক্ৰমণ কৰিব তাত ভীতিগ্ৰস্ত হৈছে অন্তকণ্ঠ শুকাই গৈছে পেটতে এতিয়া হাত ভৰি লুকাইছে পাকিস্তানৰ আৰু যাৰ বাবে এতিয়া নিজকে ধোঁৱা তুলসীৰ পাত সজাই নমনীয় স্থিতি গ্ৰহণ কৰিছে সৌখিদিনালৈকে ভাৰতৰ বিৰুদ্ধে 130টাকৈ পাৰমাণৱিক মিসাইল হাজু কৰি থোৱা বুলি উল্লেখ কৰিছিল পাকিস্তানৰ ৰেল মন্ত্ৰী আব্দুল আব্বাসীয়ে তেনেধৰণৰ বিস্ফোৰক মন্তব্য কৰিছিল আৰু তাৰ পিছত এতিয়া এনেদৰে সুৰ সলনি কৰিবলৈ বাধ্য হৈছে ভাৰতৰ একচন ভাৰতৰ ৰিয়েকচন দেখি এতিয়া হাহাকাৰ লাগিছে পাকিস্তানৰ মুঠৰ ওপৰত এতিয়া পাকিস্তানত ভাৰতে আক্ৰমণ কৰাৰ বাবে কাউণ্টডাউন আৰম্ভ কৰিছে আৰু তাৰ প্ৰাক মুহূৰ্তত এতিয়া এনেদৰে নমনীয় স্থিতি গ্ৰহণ কৰি নিৰপেক্ষ তদন্তৰ পোষকতা কৰিছে পাকিস্তানে লক্ষণীয় হ'ব কোন দিশে যায় এই বতাহজাক ভাৰতে হাজু হৈছে পাকিস্তানত একিকনি দিয়াৰ বাবে সন্ত্ৰাসবাদ পুলিয়ে পোখাই উভালি পেলোৱাৰ বাবে জনাই যাম প্ৰতিটো খবৰ এই মুহূৰ্তত লাইভৰ পৰা বিদায় লৈছো ধন্যবাদ